মানুহ কিমান আপোন হ'লে এনেকৈ বিদায় ক্ষণত আৱেগিক হৈ পৰিব পাৰে। মানুহে মানুহক কিমান আপোন কৰিব পাৰিলে বিদায় ক্ষণটো হৈ পৰে অতিকৈ দুখ লগা। মই ক'বলৈ লৈছোঁ টিয়কৰ SBI ব্ৰাঞ্চৰ শাখা প্ৰবন্ধক দীপজ্যোতি কলিতা দাৰ কথা। 2 বছৰ টিয়ক SBI শাখাত থাকি তেওঁ ইতিমধ্যে কৰ্মসূত্ৰে অন্য স্থানলৈ যাবগৈ আৰু সেই হেতুকে আজি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনৰ লগতে আমি টিয়ক প্ৰেছ ক্লাবৰ তৰফৰ পৰাও তেখেতক সম্বৰ্ধনা জনাবৰ বাবে গ'লোঁ এয়া টিয়ক SBI বেংকলৈ বুলি। আৰু এয়া গৈ পালোঁগৈ টিয়ক SBI বেংক আৰু ইতিমধ্যে তেওঁক বিদায় জনাবৰ কাৰণে বেংকৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকেও সৰুকৈ অনুষ্ঠান এটা পাতিছিলে আৰু আমি ক'ব লাগিব যে আজি তেওঁক বিভিন্ন ধৰণৰ মানুহে আহি পিনি তেওঁক সম্বৰ্ধনা জনাইছেহি, তেওঁক এষাৰ মাত দিছেহি। আচলতে এগৰাকী কৰ্মচাৰী এগৰাকী ব্যক্তিয়ে তেওঁৰ কৰ্মজীৱনৰ চাগে এইটোৱে আটাইতকৈ সফলতা বুলি ক'ব লাগিব যে তেওঁক কিমান ভাল পায় মানুহে আৰু সেইকাৰণে এনেকৈ বিদায় ক্ষণত সকলোৱে এষাৰ মাত দিবলৈ আহিছে আৰু কিমান ভাল পালে আচলতে মানুহৰ ওচৰলৈ এনেকৈ আহিব সেয়া আপোনালোকেও নিশ্চয় অনুমান কৰিছে, কাৰণ সকলোকে এনেকৈ সম্বৰ্ধনা বা এষাৰ মাত দিবলৈ অহা নাযায়। কিন্তু দীপজ্যোতি কলিতা নিশ্চয় ব্যতিক্ৰম আছিল আৰু সেই কাৰণে সকলো আহিছে এনে ক্ষণত। আৰু মই যিহেতু ব্যক্তিগতভাৱে ইমান এটা মোৰ চিনা পৰিচয় নাছিল যদিও তেখেতৰ কৰ্ম দেখিছোঁ, বহু ক্ষেত্ৰত তেখেতৰ অৱদান দেখিছোঁ। টিয়ক SBI সাধাৰণতে SBI বেংক বুলিলে গ্ৰাহকৰ আৰু কৰ্মচাৰীৰ মাজত কিছুমান ওলাই থাকে খকা খুন্দা তেনেকুৱা কথা আমি শুনি থাকোঁ, কিন্তু টিয়ক SBI এই দীপজ্যোতি কলিতা দাৰ লগতে সহকৰ্মীসকলে বহুতখিনি এতিয়া কাম কৰিছে আৰু লগতে আমি ক'ব লাগিব তেখেতক ধন্যবাদ জনাইছোঁ। ইমান তেওঁ এটা শাখাৰ প্ৰবন্ধক হৈও বহুখিনি সামাজিকভাৱে সাংস্কৃতিকভাৱে সকলোৰে লগত জড়িত, একদম কোনো মানুহৰ লগত ডাঙৰ সৰু ভেদাভেদ নাৰাখি সকলো ঠেলাৱালাৰ পৰা ৰিক্সাৱালাৰ পৰা একদম উদ্যোগপতিজনলৈকে সকলোৰে লগত এটা ধুনীয়া সম্পৰ্ক বৰ্তাই ৰাখি 2 বছৰ টিয়কত এনেদৰে চাকৰি জীৱন কটালে আৰু এতিয়া তেওঁ বদলি সূত্ৰে যাব অন্য স্থানলৈ। আমিও টিয়ক প্ৰেছ ক্লাবৰ তৰফৰ পৰা এনেকৈ গৈ তেখেতক সম্বৰ্ধনা জনালোগৈ। এটা কথা ঠিক যে দীপজ্যোতি কলিতাৰ প্ৰথম চিনাকিটো আমাৰ ওচৰত এটা সামাজিক অনুষ্ঠানৰ যোগেদি সেই কথা আমি মনত কৰা টিয়ক প্ৰেছ ক্লাবৰ সভাপতি সম্পাদককে প্ৰমুখ্য কৰি সকলো বিষয়ববীয়া গৈছিলে, তেওঁলোকে 2 এষাৰ মন্তব্য দিছে। এইফালে বেংকৰ কৰ্মচাৰীসকল আছে, তেওঁলোকো বহি আছে আৰু সকলোৱে এনেকৈ 2 এষাৰ মন্তব্য প্ৰদান কৰিছে আৰু এনেকৈ বিদায় ক্ষণটো সঁচাকৈ বৰ আৱেগিক বা দুখ লগা হৈ পৰে। তথাপিও যিহেতু কৰ্মসূত্ৰেতো যাবই লাগিব, সেয়া উপায় নাই, সময়ৰ এয়া দাবী। আমি আশা কৰিছোঁ তেওঁ অনাগত দিনত তেওঁৰ কৰ্মৰ স্থানত পুনৰ টিয়কৰ দৰেই ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হয়। বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচীলৈ আমি আহিব লাগে বাতৰি কৰিবৰ কাৰণে, আৰু বাতৰিটো আপোনালোকৰ এগেইনষ্টত কৰিবলৈ পালে আমি আটাইতকৈ বেয়া পাওঁ, যিহেতু আপোনালোকৰ লগত আমাৰ এটা সুসম্পৰ্ক থাকে। অকল আপোনালোক বুলি কোৱা নাই, মই এইটো এটা মাধ্যম হিচাপে ব্যক্তি হিচাপে আমি এই কথাটো মৰ্মে উপলব্ধি কৰোঁ। আৰু দীপজ্যোতি কলিতা টিয়ক প্ৰেছ ক্লাবৰ তৰফৰ পৰা এখন পত্ৰ তেওঁলৈ প্ৰস্তুত কৰা হৈছিলে। ইয়াত লিখিছিলে যে জয়ে জয়তে টিয়ক প্ৰেছ ক্লাবৰ শ্ৰদ্ধা গ্ৰহণ কৰিব। স্বাভাৱিকতে বেংক বুলি ক'লে সাধাৰণ গ্ৰাহকৰ মনলৈ যি ধাৰণা আহে সেই ধাৰণা আপোনাৰ বন্ধুত্বসুলভ সেৱাসুলভ আচৰণৰ জৰিয়তে খুব কম সময়ৰ ভিতৰতে সলনি কৰি দিলে। ভাৰতীয় ষ্টেট বেংক টিয়ক শাখাৰ আপুনি এগৰাকী সৎ নিষ্ঠাৱান যোদ্ধা আছিল। আপুনি আছিল আমাৰো অন্যতম শুভাকাংক্ষী। মাত্ৰ 715টা দিনৰ বাবে টিয়কীয়া ৰাইজক সেৱা আগবঢ়াই যি অৰিহণা যোগালে সেয়া আমি সদায় মনত ৰাখিম আৰু টিয়কীয়া ৰাইজৰ হৃদয়ত আপোনাৰ কৰ্মৰাজি আন 10জনৰ কাৰণে আদৰ্শ হিচাপে থাকি যাব। এইখন আছিল এখন তেওঁলৈ মৰম পত্ৰ আৰু এয়া টিয়ক প্ৰেছ ক্লাবৰ সম্পাদক দিগন্ত দায়ে পাঠ কৰি দিছে। প্ৰিয় দীপজ্যোতি কলিতা দেৱলৈ মই পাঠ কৰি দিছোঁ। বাতানুকূল বন্ধকোঠাৰ পৰা কৃষকৰ বাৰীলৈকে সততাৰে যাব আপুনি আপোনাৰ শব্দৰে সমাজ জীৱনক মহিয়ান কৰক। এই আশা
তেওঁ যথেষ্ট আৱেগিক হৈ পৰিছে এই মুহূৰ্তত সহকৰ্মীসকলক তিয়কখনক এৰি থৈ যাবলৈ পাই। তেওঁ কৈছে যে 2টা বছৰ বোলে তেওঁৰ চাকৰি জীৱনৰ শ্ৰেষ্ঠতম সময় বুলি কৈছে। তিয়ক প্ৰেছ ক্লাবক তেওঁ ধন্যবাদ জনাইছে তেওঁক ইমানখিনি সহায় সহযোগিতা কৰাৰ বাবে। তবে মনত এটা ভয় ভাব ডাঙৰ ব্ৰাঞ্চ ব্ৰাঞ্চ এটা ব্ৰাঞ্চ এটা কাম কৰি কাষ্টমাৰৰ চাপোৰ্ট বা কেনেকৈ পাম কি পাম। তো ফাৰ্ষ্ট চেলেঞ্জ হ'ল জইন কৰাৰ 2 মাহ পিছত 2 মাহো হোৱা নাই 1.5 মাহমান পিছত এই ডক্টৰে এটা প্ৰগ্ৰাম এটা পাতিব লাগে খুব ডাঙৰকৈ 500মান মানুহৰ খানা পিনা গোটেই খুব ডাঙৰকৈ মানে খেতিয়কসকলৰ লগত মানে এনিশা কটাব লাগে। তো চেলেঞ্জ মোৰ কাৰণে সেইটো এটা এনেই এটাও চিনাকি নাই মোৰ মানুহো চিনাকি নাই ইমান ডাঙৰ অনুষ্ঠান এটা কৰিব যে কেনেকৈ কৰিম। চবতকৈ বেছি সহায় কৰিছে এই ক্ষেত্ৰত গুণ আছিল অলপতে মই একো চিনি নাপাওঁ না জিঅ'গ্ৰাফিকেল নলেজ আছে না ইয়াৰ এই মানে কি বুলি কয় কালচাৰেল দিশটো মই ভালকৈ জানো। তো বুলে মোক যথেষ্ট সহায় কৰিছে আৰু বুলৰ জৰিয়তে মই তিয়ক প্ৰেছ ক্লাবৰ লগত আজি যিটো মোৰ সম্পৰ্ক সেইটো মই শলাগিব লাগিব। মই বুলক যিটো ক্ৰেডিট মই বুলক দিব লাগিব। আৰু মাজতে আমাৰ পাৰ্থ লওঁতে পাৰ্থৰ কথা এটা কৈছিল যে আপুনি তিয়কৰ আনন্দ মিশ্ৰ মোক যে তিয়কখনে চিনি পায় আজি অনলি বিকজ অফ তিয়ক প্ৰেছ ক্লাব। আৰু ডান্সটো সুচাৰুৰূপে চলাই নিয়াত কোনোবাজনে কৈছে মানে দুখ লাগি আছে যে মই কোনে ক'লে মানে ভালকৈ মানে গুৰুত্ব দিব নোৱাৰিলোঁ যে ষ্টাফৰ হেৰুৱা নাই। তেওঁলোকে যিটো ছাপোৰ্ট দিছে মোৰ এই 2 বছৰীয়া কাৰ্যকালত মোৰ কাৰণে গিফ্ট তেওঁলোক। এটা কথা মই এজনকো মই বুজাই ক'বলগীয়া হোৱা নাই যে এইটো কাম কৰোঁ বুলি। গতিকে প্ৰতিজন ষ্টাফেই অনুষ্ঠান শেষ কৰি আমি ওলাই আহিলোঁ আৰু এইটোৱে আছিল আজি মোৰ ভিডিঅ'। ভাবিলোঁ আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। তাৰপিছত আমি গ'লোঁ চাহ খাবলৈ। চাহ খাই মেলি আমি আহি পালোহি ঘৰ। চাহটো বনাই ঠাণ্ডাই কৰি